এটা ব্ৰেকিং নিউজ নাজিৰাত গুজৰাট আৰক্ষীৰ তিনিজনীয়া দল শিৱালী কাশ্যপৰ মৃত্যুৰ তদন্তৰ বাবে আহিছে গুজৰাট আৰক্ষীৰ এই দলটো শিৱালীৰ পিতৃ কনিষ্ঠ ভাতৃক সোধা পোছা কৰিছে আৰক্ষীয়ে কাটাৰিয়া আৰক্ষীৰ দলটো আহি উপস্থিত হৈছেহি আৰু 10 জুনত ৰহস্যজনকভাৱে আহমেদাবাদত মৃত্যু হৈছিল শিৱালী কাশ্যপ নামৰ অসমৰ যুৱতীগৰাকীৰ সাদৰ পৰা পৰি শিৱালীৰ মৃত্যু হোৱা বুলি পৰিয়ালক অৱগত কৰা হৈছিল শিৱালীৰ প্ৰেমিক সৌৰভ পুৰোহিতে ফোনযোগে জনাইছিল এই কথা সৌৰভ পুৰোহিতে হত্যা কৰাৰ সন্দেহ কৰিছিল শিৱালী কাশ্যপৰ পৰিয়ালবৰ্গই 10 জুনৰ নিশা 12:30 মাতৃৰ সৈতে ফোনত কথা পাতিছিল শিৱালীয়ে কিন্তু 1 বজাত হঠাতে শিৱালীৰ মৃত্যু হোৱা বুলি পৰিয়ালটোক খবৰ দিয়া হৈছিল আৰু ঘটনাৰ সন্দৰ্ভত আহমেদাবাদৰ কাটাৰিয়া থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল বৰ্তমানলৈকে আৰক্ষীয়ে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে নাজিৰাৰ পৰিয়ালটোৱে কালি আহি পিনি গুৱাহাটীত প্ৰথমতে মাক লগ পাইলে মাক লগ কৰাৰ পিছত আজি কালি ৰাতিয়ে আহিলোঁ ইয়ালৈ আহিছোঁ ৰাতিপুৱা পাইছোঁ আজি তাৰপিছত এইবোৰ তাহাঁতৰ নিবেদন লিখায় নিবেদন পাপা মা মোৰ পৰা ঘৰৰ খুৰা খুৰী চবৰ পৰা লৈছে যে কেনেকৈ বাৰ্বিক কি মানে কেতিয়া গৈছিলে ক'ত আছিলে কি কাম কৰিছিলে তাক কেনেকৈ চিনি পায় চব সোধপোছ কৰি আছে কিন্তু সেই তেতিয়াৰ পৰা অকল সোধপোছাই হৈ আছে তাহাঁতে প্ৰথমতে এফআইআৰ লোৱা নাছিলে আমাৰ প্ৰথমখন তাৰপিছত ছেকেণ্ড এফআইআৰখন যেতিয়া CM ছাৰে যেতিয়া চাইন কৰি দিছে এপ্লিকেশ্যন এখন তেতিয়াহে মানে ছেকেণ্ড এফআইআৰখনে তাহাঁতে ৰেজিষ্টাৰ কৰিছে তাৰপিছতে ইহঁতি মানে অলপ কিবা এটা কৰা দেখাইছে আৰু যে সোধপোছ কৰি পিনি তেওঁ কেতিয়াও ৰিমাণ্ডত লোৱা নাই কাষ্টাডিত এবাৰো লোৱা নাই এতিয়ালৈকে লৈছিলে প্ৰথম তাতে আছে गुजरात। इसमें क्या है कि पहला 11/6/2025 को अमौत नंबर 7/25 BNS कलम 194 मुजबना एस्ट्रीडेंस वहीं पे दाखिल हुआ था। फिर नाजिरा पुलिस स्टेशन से 0 नंबर से हमारे यहाँ FR आई जो काटलोडिया पुलिस स्टेशन गुना नंबर 151/2025 BNS कलम 103/5 मुजब का एक्सीडेंट दाखिल हुआ है और वो मर्डर की तपास के हेतु हम गुजरात से यहाँ पे आए हैं और उनका परिवार का निवेदन लेने के लिए और तफ्तीश के हेतु हम गुजरात से आसाम में आए हुए हैं। नहीं अभी इन्वेस्टिगेशन चालू में है जो भी होगा वो 103(1) दाखिल हो गया है। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।